Good morning. Good morning to all of you. নমস্কাৰ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ মোৰ ছাত্ৰ বন্ধুসকল, পোনপ্ৰথমে মই তোমালোকলৈ ৰাতিপুৱাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ পাঠদানৰ বিষয়টিলৈ উপস্থিত হৈছোহি। আজিৰ পাঠ ইউনিট 2ৰ অধীনৰ পদ্যৰ প্ৰথম পাঠ ৰাৱণক বিভীষণৰ সজ উপদেশ এই কাব্যাংশটিলৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। আৰু এই কবিতাটি ৰচনা কৰিছে চতুৰ্দশ শতিকাৰ এগৰাকী উল্লেখযোগ্য কবি মাধৱ কন্দলীয়ে। আৰু মাধৱ কন্দলীৰ ৰাৱণক বিভীষণৰ সজ উপদেশ এই কাব্যাংশ ৰামায়ণৰ পৰা লোৱা হৈছে। আৰু ৰামায়ণৰ এই খণ্ডটি মাধৱ কন্দলী চতুৰ্দশ শতিকাতেই, ডেট মিনছ 14th century, চতুৰ্দশ শতিকাতেই 1400 শতিকাতেই বাল্মীকি ৰামায়ণৰ অসমীয়ালৈ অনুবাদ হৈছিল। আৰু সেই বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদৰ এটি অংশ ইয়াত তোমালোকৰ কবিতা হিচাপে উপস্থাপন কৰা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলক অসমীয়া ৰামায়ণ কি, অসমীয়া ৰামায়ণৰ বিষয়বস্তুৰ সোৱাদ দিয়াৰ উদ্দেশ্যে এই পাঠটো তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। অসমীয়া ৰামায়ণৰ বিষয়ে এই পাঠটো ইয়াত উল্লেখ কৰা হৈছে। আৰু মাধৱ কন্দলী প্ৰাক শংকৰী যুগ, চতুৰ্দশ শতিকা মিনছ প্ৰাক শংকৰী যুগ। শংকৰী যুগৰ আগত শংকৰদেৱ মাধৱদেৱ সকলৰ আগত যি যুগ চলিছিল, আৰু সেই যুগৰ এগৰাকী উল্লেখযোগ্য কবিয়ে হ'ল মাধৱ কন্দলী। আৰু মাধৱ কন্দলীৰ এই ৰামায়ণটিৰ মাধৱ কন্দলীয়ে ৰচনা কৰা এই কাব্যাংশ বিষয়বস্তু সম্পৰ্কে তোমালোকক অৱগত কৰাৰ উদ্দেশ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই পাঠটো তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু প্ৰাক শংকৰী যুগৰ মাধৱ কন্দলীৰ লগত আন কেইজনমান উল্লেখযোগ্য কবি হ'ল হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিবৰ বিপ্ৰ আৰু ৰুদ্ৰ কন্দলী। আৰু ৰাৱণক বিভীষণৰ সজ উপদেশ এই শীৰ্ষক যিটো কবিতা, আৰু এই কবিতাটিত পুৰণি অসমীয়া আখৰ জোঁটনিৰ ঠাইত আধুনিক অসমীয়া আখৰৰ ব্যৱহাৰ কৰা হৈছে। তাৰমানে পৌৰাণিক আখৰৰ পৰিৱৰ্তে মাধৱ কন্দলীয়ে ৰাৱণক বিভীষণৰ সজ উপদেশ এই কবিতাটিত আধুনিক অসমীয়াৰ এটি ৰূপ ইয়াত উপস্থাপন কৰিছে। আৰু এই কবিতাটি মাধৱ কন্দলীয়ে ৰচনা কৰি থৈ গৈছে। আৰু তেখেতে নিজেই কৈছে, মাধৱ কন্দলীয়ে নিজেই কৈছে, সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ। তেখেতে কৈছে যে মই সপ্তকাণ্ড ৰামায়ণহে নিজে ৰচনা কৰিলোঁ বুলি তেওঁ নিজে উল্লেখ কৰি থৈ গৈছে। কিন্তু ইয়াত এটা কথা উল্লেখ কৰিবলগীয়া যে পৰৱৰ্তী যুগত শংকৰী যুগত শংকৰদেৱ মাধৱদেৱকে আদি কৰি যিসকল কবি সাহিত্যিকে সাহিত্য বা কাব্য ৰচনা কৰিছিল, তেওঁলোকে কিন্তু মাধৱ কন্দলীৰ 5টা ৰামায়ণৰ কাণ্ডহে পাবলৈ সক্ষম হৈছিল। আৰু 2টা কাণ্ড কালৰ সোঁতত নিশ্চিহ্ন হৈ গৈছিল, কালৰ সোঁতত বিলীন হৈ গৈছিল, যাৰ কাৰণে সেই খণ্ড 2টা তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। সেইকাৰণেই 5টা কাণ্ড পোৱা গৈছিল। আৰু শেষত শংকৰদেৱ আৰু মাধৱদেৱে আদি কৰি এই কাণ্ড 2টা পিছত তেওঁলোকে ৰচনা কৰিছিল। এটা হ'ল উত্তৰাকাণ্ড আৰু আনটো হ'ল আদিকাণ্ড। আৰু আমাৰ এই পাঠটো ৰামায়ণৰ বিভিন্ন কাণ্ড আছে, সুন্দৰাকাণ্ড,
অরণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড, অযোধ্যাকাণ্ড, বিভিন্ন কাণ্ড আছে বা বিভিন্ন খণ্ড বা বিভিন্ন পার্ট আছে। কিন্তু আমার এই কবিতাটি ৰামায়ণৰ যিটো মূল সুন্দৰা কাণ্ডৰ পৰা এই পাঠটো গ্ৰহণ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে মই ক'লোঁ যে এইটো যিটো কবিতা মাধৱ কন্দলীৰ ৰাৱণক বিভীষণৰ সহজ উপদেশ নামৰ কাব্যাংশ ৰামায়ণৰ যিটো মূল সুন্দৰা কাণ্ড, সেই সুন্দৰা কাণ্ডৰ পৰা পাঠ হিচাপে গ্ৰহণ কৰা হৈছে। এতিয়া কথাটো হ'ল যে মাধৱ কন্দলীৰ ৰামায়ণৰ সোৱাদ দিয়াৰ উদ্দেশ্যে মাধৱ কন্দলীৰ ৰামায়ণৰ আখৰ জুটনি, মাধৱ কন্দলীৰ ৰামায়ণৰ বিষয়বস্তু, মাধৱ কন্দলীৰ ৰামায়ণৰ ৰেখ ৰূপ, এই গোটেইখিনি কথা যে ৰামায়ণৰ বিষয়বস্তুৰ প্ৰতি বিষয়বস্তুৰখিনিৰ যাতে এটা থুলমূল আভাস বা বিষয়বস্তুখিনি যাতে তেওঁলোকে হৃদয়ংগম কৰি ৰামায়ণ সন্দৰ্ভত যাতে কিছু জ্ঞান লাভ কৰিব পাৰে, সেই উদ্দেশ্য আগত লৈ পেলাই ৰাৱণক বিভীষণৰ সহজ উপদেশ নামৰ কবিতাটো ইয়াত উপস্থাপন কৰা হৈছে। আৰু মাধৱ কন্দলী, আমি জানো যে মাধৱ কন্দলীৰ কবি পৰিচয় যোৱাৰ লগে লগে আমি জানো মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। তেওঁ চতুৰ্দশ শতিকাতেই সেই সময়ৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত ৰামায়ণৰ পদ অসমীয়ালৈ ভাঙনি কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এটা কথা তোমালোকে জানি থোৱা, প্ৰাচীন কালৰ যিসকল কবি সাহিত্যিকে কাব্য বা সাহিত্য ৰচনা কৰিছিল, তেওঁলোকে কোনোবা ৰজাৰ পৃষ্ঠপোষকতাত বা কোনোবা ৰজাৰ তত্ত্বাৱধানত থাকি পেলাই তেওঁলোকে কাব্য ৰচনা কৰিছিল। আৰু সেই ধৰণৰ এগৰাকী কবি হ'ল মাধৱ কন্দলী। তেখেত প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ ৰজা বৰাহী মিন্স জনজাতীয়, ইয়াত কোৱা হৈছে বৰাহী ৰজা মিন্স জনজাতীয় ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত থাকি মহামাণিক্যৰ ৰাজসভাত থাকি পেলাই তেওঁ অসমীয়ালৈ ৰামায়ণৰ পদ ভাঙনি কৰে। আৰু আধুনিক ভাৰতীয় যিসমূহ আৰ্য ভাষা আৰু সেই ভাষাসমূহৰ ভিতৰত ৰামায়ণেই হ'ল মাধৱ কন্দলীৰ ৰামায়ণেই হ'ল প্ৰথম ৰচনা। তাৰমানে আৰ্য ভাষা, আধুনিক আৰ্য ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাৰ পৰিৱৰ্তে কোনো ভাষাতেই অসমীয়ালৈ বা কোনো ভাষাতেই ৰামায়ণৰ ভাঙনি হোৱা নাছিল। একমাত্ৰ কেৱল অসমীয়া ভাষাতেই মূল ৰামায়ণৰ ভাঙনি কৰা হৈছিল। আৰু এই ভাঙনি কৰিছিল প্ৰাক শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি মাধৱ কন্দলীয়ে। কিন্তু মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো বুলি কৈছে যদিও ইয়াৰ 5টা কাণ্ডহে পোৱা যায়। যিহেতুকে মাধৱ কন্দলীদেৱে নিজেই কৈছে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো বুলি তেওঁ নিজেই কৈ গৈছে। কিন্তু পৰৱৰ্তী যুগত ইয়াৰ 5টা কাণ্ডহে আমি পাবলৈ সক্ষম হওঁ, বা ইয়াৰ পৰৱৰ্তী কালৰ যিসকল কবি সাহিত্যিক বা যিসকল কবিয়ে কাব্য ৰচনা কৰিছে, তেওঁলোকে ৰামায়ণৰ 5টা কাণ্ডহে পাবলৈ তেওঁলোকে সক্ষম হৈছিল। আৰু মাধৱ কন্দলীৰ সেই সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো কথাখিনি বাস্তৱত ৰূপ দিয়াৰ কাৰণেই শংকৰী যুগৰ দুগৰাকী উল্লেখযোগ্য কবি শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ 2টি কাণ্ড সম্পূৰ্ণ কৰিছিল। মাধৱদেৱে আদিকাণ্ড আৰু শংকৰদেৱে উত্তৰাকাণ্ড। মাধৱদেৱে আদিকাণ্ড আৰু শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰি মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ সম্পূৰ্ণ কৰি তুলিছিল। 5টা কাণ্ডৰ মাজেদিয়ে তেওঁৰ কবি প্ৰতিভা সুন্দৰভাৱে প্ৰকাশ পাইছিল। আৰু মাধৱ কন্দলীৰ কাব্যিক প্ৰতিভা, মাধৱ কন্দলী যে এগৰাকী উল্লেখযোগ্য কবি বা তেওঁৰ যে সৃজনীমূলক প্ৰতিভাৰ প্ৰতিফলন কিন্তু সেই 5টা কাণ্ড ৰামায়ণৰ ভিতৰতেই পাবলৈ সক্ষম হৈছিল, বা ৰামায়ণৰ 5টা কাণ্ডতে তেওঁৰ কবি প্ৰতিভাৰ এক প্ৰতিফলন ঘটিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াতে আৰু এটা কথা উল্লেখ কৰিবলগীয়া, তোমালোকে হয়তো পৰৱৰ্তী কালত তাক পাবলৈ সক্ষম হ'বা। মাধৱ কন্দলীয়ে অকল 5টা কাণ্ড ৰামায়ণে বা সপ্তকাণ্ড ৰামায়ণে ৰচনা কৰা নাছিল। তোমালোকে
যেতিয়া ইয়াতকৈ আৰু উচ্চ ক্লাছত যেতিয়া যাবা তেতিয়াহ'লে তোমালোকে পাবলৈ সক্ষম হ'বা। মাধৱ কন্দলীয়ে আৰু এটি কাব্য ৰচনা কৰিছিল যিখনৰ নাম আছিল ইন্দ্ৰজিৎ। ইয়াত তোমালোকৰ পাঠ্যক্ৰমত নাই, কিন্তু তোমালোকে পৰৱৰ্তী সময়ত তাক পাবলৈ সক্ষম হ'বা। তেখেতে আৰু এটি কাব্য ৰচনা কৰিছিল যিখনৰ নাম আছিল ইন্দ্ৰজিৎ। সেইটো হ'ল এটা অপ্ৰাসংগিক কথা বা এক্সট্ৰা কথা, মাত্ৰ কেৱল তোমালোকক বস্তুখিনি জনোৱাৰ উদ্দেশ্যে এই কথাটো উপস্থাপন কৰা হৈছে। আমাৰ এতিয়া আলোচ্য বিষয় হ'ল সপ্তকাণ্ড ৰামায়ণ। সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ বুলি কৈছে, কিন্তু মাধৱদেৱে আদিকাণ্ড আৰু শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰি এই সপ্তকাণ্ড ৰামায়ণৰ সুন্দৰভাৱে প্ৰকাশ কৰিছিল। আৰু মাধৱ কন্দলীৰ যিটো কাব্য প্ৰতিভা, মাধৱ কন্দলীৰ কবিসুলভ যিখিনি প্ৰতিভা, সেই কবিসুলভ প্ৰতিভাৰ কিন্তু সেই 5টা কাণ্ড ৰামায়ণতেই প্ৰকাশ পাইছে বা তেওঁৰ প্ৰতিভাৰ প্ৰতিফলন ঘটিছে। আৰু পৰৱৰ্তী কালত মাধৱ কন্দলীক শংকৰদেৱে তেওঁৰ কবি প্ৰতিভালৈ লক্ষ্য ৰাখি তেওঁক অপ্ৰমাদী অৰ্থাৎ ভ্ৰান্তিহীন, যাৰ ৰচনাত কোনো ভুল নাই। পৰৱৰ্তী কালত শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী অৰ্থাৎ ভ্ৰান্তিহীন বা যাৰ ৰচনাত কোনো ভুল নাই। শংকৰদেৱ এগৰাকী শংকৰী যুগৰ শ্ৰেষ্ঠ কবি, যাৰ বহুমুখী প্ৰতিভাৰ প্ৰতিফলন ঘটিছে। যিগৰাকী শংকৰদেৱে এটি ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে বিভিন্ন ৰচনাৰাজি তেওঁ অসমীয়া জাতিক দিবলৈ সক্ষম হৈছিল। কাব্য, নাটক, ভাওনাকে আদি কৰি বিভিন্ন ধৰণৰ ৰচনাৰ মাজেদি তেওঁৰ কবি প্ৰতিভাৰ প্ৰতিফলন ঘটিছিল। তথাপিও কিন্তু শংকৰদেৱে মাধৱ কন্দলীক সদায় উচ্চ আসন দিবলৈ কেতিয়াও পাহৰা নাছিল। আৰু যাৰ কাৰণে শংকৰদেৱে মাধৱ কন্দলীৰ ৰচনাক ভ্ৰান্তিহীন বা ভুলহীন বুলি তেওঁ প্ৰতিপন্ন কৰিছে, বা তেওঁ কৈছে যে তেওঁৰ ৰচনাত কোনো ভুল থাকিব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াতে আৰু এটা কথা উল্লেখ কৰিবলগীয়া, শংকৰদেৱক একালত তেওঁৰ শিষ্য প্ৰশিষ্যসকলে বা তেওঁৰ অনুগতসকলে মাধৱ কন্দলীৰ কবি প্ৰতিভাৰ লগত শংকৰদেৱৰ কবি প্ৰতিভাৰ কি মিল আছে, বা দুজনৰ কবি প্ৰতিভাৰ ভিতৰত কাৰ বেছি প্ৰতিভা দেখিবলৈ পোৱা গৈছিল, সেই প্ৰসংগত শংকৰদেৱে এটা কথা কৈছিল যে পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী বিৰচিলা পদৰাম কথা, হস্তিৰ দেখিয়ালাত সহাজনে ফাৰে মাৰ্ক মোৰ ভৈল তেনহয়ে অৱস্থা। শংকৰদেৱে কৈছে পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী পদবন্ধ নিবন্ধিলা যে 5টা কাণ্ড ৰামায়ণ ৰচনা কৰিলে। গতিকে তেওঁৰ কবি প্ৰতিভাৰ লগত মই শংকৰদেৱে যদি মোৰ কাব্যিক প্ৰতিভাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হওঁ, তেতিয়াহ'লে হাতীৰ হাগা দেখা পায় বা হাতীৰ শৌচ কৰা দেখা পায় শহাপহুৱে চেষ্টা কৰাৰ নিচিনা হ'ব। তাৰমানে শংকৰদেৱে কৈছে যে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাৰ লগত মোৰ কাব্য প্ৰতিভাৰ কোনো প্ৰতিযোগিতাই হ'ব নোৱাৰে, বা তেওঁৰ কাব্য প্ৰতিভাৰ লগত মই শংকৰদেৱৰ কাব্য প্ৰতিভাৰ কোনো তুলনাই হ'ব নোৱাৰে। গতিকে ছাত্ৰ বন্ধুসকল, ছাত্ৰ ছাত্ৰীসকল, এই যে শংকৰদেৱৰ নিচিনা এজন মহান ব্যক্তিত্বৰ অধিকাৰী, এগৰাকী ধৰ্মৰ প্ৰচাৰক, নৱবৈষ্ণৱ ধৰ্মৰ মূল শ্ৰোতা, শংকৰদেৱে যেতিয়া মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক ইমান উচ্চ আসন দিছে, তেতিয়াহ'লে তেওঁৰ কাব্য প্ৰতিভাৰ লগত বেলেগৰ কাব্য প্ৰতিভাৰ কোনো তুলনা হ'ব নোৱাৰে। আৰু এইগৰাকী কবি মহামাণিক্যৰ পৃষ্ঠপোষকতাতে কাব্য ৰচনা কৰিছিল বুলি মই প্ৰথমতে কৈছিলোঁ। আৰু আমাৰ যিটো কবিতা ৰাৱণক বিভীষণৰ সজ উপদেশ, কবিতাটো ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা গ্ৰহণ কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আৰু এই কবিতাটোৰ বিষয়বস্তু ৰাৱণে, লংকাধিপতি ৰাৱণে পঞ্চৱতী বনৰ পৰা সীতাক হৰণ কৰি আনি কেনেকৈ তেওঁৰ ৰাজ্যত আবদ্ধ কৰি ৰাখিছিল, পিছত
বানৰৰ ৰজা সুগ্ৰীৱৰ লগত সখা কৰি ৰামে কেনেকৈ সাগৰ পাৰ হৈ সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰি লংকা শোষণ কৰি সীতাক উদ্ধাৰ কৰি লৈ গৈছিল। গোটেই কথাখিনি ইয়াত উপস্থাপন কৰা হৈছে। আৰু বিভীষণ হ'ল ৰাৱণৰ কনিষ্ঠ ভাতৃ। বিভীষণ আছিল ৰাম ভক্ত আৰু ৰাৱণ আছিল ৰাম বৈৰী। আৰু ৰামৰ প্ৰতি থকা ভক্তি, ৰামৰ প্ৰতি থকা তেওঁৰ ভগৱত গুণৰ অধিকাৰী হোৱাৰ বাবেই তেওঁৰ শ্ৰেষ্ঠ ভাতৃ, নিজৰ মাতৃ নৈকিকীৰ অনুৰোধ মৰ্মে নিজৰ জ্যেষ্ঠ ভাতৃ ৰাৱণক অনুৰোধ কৰিছিল যাতে সীতাক ৰাৱণলৈ ঘূৰাই দিয়ে। কিন্তু ৰাৱণে সীতাৰ ৰূপত মুগ্ধ হৈ তেওঁ সকলো কথা পাহৰি গৈছিল আৰু শেষত লংকা শোষণ হৈছিল, ৰাৱণ নাশ হৈছিল আৰু সীতাক উদ্ধাৰ কৰি ৰামে লৈ গৈছিল। এই হ'ল কবিতাটোৰ বিষয়বস্তু। এতিয়া মূল বিষয়বস্তুখিনি হ'ল যে মাধৱ কন্দলে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। তেওঁ চতুৰ্দশ শতিকাৰ কবি। তেওঁক শংকৰদেৱে অপ্ৰমাদী কবি বুলি আখ্যা দিছে। তেওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰিছে। আৰু এই ৰামায়ণৰ এটা সোৱাদ দিয়াৰ উদ্দেশ্যে এই পাঠটি তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে মই ভিডিঅ' ক্লাছটো আৰম্ভ কৰিছিলোঁ, কিন্তু মোবাইলৰ বিশেষ বিজুতিৰ হেতুকে মোবাইলৰ ভিডিঅ' ক্লাছটোৰ আজি ইয়াতে সামৰণি মাৰিবলৈ বাধ্য হৈছোঁ। আৰু ইয়াৰ পিছত মই কিছু কথা তোমালোকৰ লগত অডিঅ' ক্লিপৰ যোগেদি তোমালোকৰ লগত মত বিনিময় কৰিম বুলি আশা ৰাখি আজিৰ ভিডিঅ' ক্লাছটো ইয়াতে সামৰণি মাৰিছোঁ।